প্ৰথম কথাটো চাওক কাইলৈ যেহেতু মনোনয়ন দাখিলৰ অন্তিমটো দিন গতিকে এই মুহূৰ্তলৈকে কংগ্ৰেছে আজি আমি দিনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতো কথা পাতিছিলো আসলতে তেওঁলোকে টিকট কাক দিব এতিয়ালৈকে তেওঁলোকৰ যিখন প্ৰাৰ্থী তালিকা সেইখন সম্পূৰ্ণ হোৱাগৈয়ে নাই ঠিক তেনেকুৱা এটা দিনতে আজি যেহেতু মাজত আৰু কেইটামান মুহূৰ্তহে আছে গতিকে কাইলৈ যেহেতু মনোনয়ন দাখিলৰ অন্তিমটো দিন গতিকে কাইলৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি মনোনয়ন দাখিল কৰাটো কংগ্ৰেছ দলৰ কাৰণে এটা প্ৰত্যাহ্বান হিচাপে ইতিমধ্যেই থিয় হৈ আছে ঠিক তেনেকুৱা এটা প্ৰেক্ষাপটতে আপুনি দেখিছে আজিৰ দিনটোত সামাজিক মাধ্যমত প্ৰদেশ যুৱ কংগ্ৰেছৰ যিগৰাকী সভাপতি জুমেৰ আলম মজুমদাৰ তেওঁ দুটাকৈ পোষ্ট লিখিছে ইতিমধ্যে সেই পোষ্ট দুটাত স্পষ্টকৈ কৈছে যে প্ৰতিবাদ কৰিবৰ কাৰণে আসলতে কংগ্ৰেছ যুৱ কংগ্ৰেছৰ যিসকল লোক আছে তেওঁলোক বা কৰ্মী আছে তেওঁলোক ওলাই আহে কিন্তু এই যিটো নিৰ্বাচন কেন্দ্ৰিক যেতিয়া এটা পৰিৱেশ আহি যায় সেই সময়ত কিন্তু যুৱ কংগ্ৰেছৰ বিশেষকৈ যিসকল নেতা কৰ্মী থাকে তেওঁলোকক কিন্তু টিকটৰ পৰা বঞ্চিত কৰাৰ এটা অভিযোগ আসলতে দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে ঠিক আজিৰ দিনটোতো আপুনি চাই যে আমি যিমান দূৰ খবৰ পাইছো যে 20টা আঞ্চলিক পঞ্চায়তৰ টিকট আৰু প্ৰায় 36টা জিলা কংগ্ৰেছৰ জিলা সভাপতিৰ টিকট আসলতে জেপিচিৰ টিকট তেওঁলোকে বিচাৰিছিল কিন্তু বৰ্তমান সময়লৈকে আমাৰ হাতত যিমান দূৰ খবৰ আছে প্ৰদেশ কংগ্ৰেছে তেওঁলোকক এতিয়ালৈকে এটাও টিকট দিয়া নাই যাৰ কাৰণে যিসকল যুৱ কংগ্ৰেছৰ নেতা আছে যিসকলে টিকট বিচাৰিছিলে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ যোগেদি গতিকে তেওঁক বাৰম্বাৰ আসলতে এই ধৰণৰ অভিযোগবিলাক দিছে এনেকুৱা পৰ্যায়লৈকে ভাবুকি দিয়া পৰিলক্ষিত হৈছে যে একাংশ যুৱ কংগ্ৰেছীয়ে একেলগে তেওঁলোকে ৰেজিগনেশ্যন দিয়াৰো এটা সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু সেইটো ভাবুকিও হ'ব পাৰে আপুনি একমুখে কৈ দিব নোৱাৰে গতিকে এনেকুৱা ধৰণৰ ভাবুকি দিয়াও নেতৃত্বত পৰিলক্ষিত হৈছে গতিকে যিহেতু দুটাকৈ তেওঁ সামাজিক মাধ্যমত পোষ্ট লিখিছে গতিকে প্ৰদেশ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ মাজত এক প্ৰকাৰে সংঘাত যে বৃদ্ধি পাইছে পঞ্চায়তৰ নিৰ্বাচনক লৈ সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু গতিকে যদিহে এনেধৰণে টিকট নিদিয়ে কাৰণ যদি ইউথক যদিহে গুৰুত্ব নিদিয়ে বা যুৱ কংগ্ৰেছীক যদি কংগ্ৰেছে গুৰুত্ব নিদিয়ে এনেকুৱা ধৰণৰ পঞ্চায়ত নিৰ্বাচনতেই যদি টিকট নিদিয়ে তেতিয়াহ'লে আগন্তুক বিধানসভা নিৰ্বাচনত কি লক্ষ্য ৰাখি তেওঁলোকে কংগ্ৰেছ কৰি যাব এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তেওঁলোকৰ মাজত উত্থাপন হৈছে যাৰ কাৰণে তেওঁ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাজহুৱাকৈ সামাজিক মাধ্যমক নেতৃত্বৰ বিৰুদ্ধে এক প্ৰকাৰ খুব উজাৰি তেওঁ এনেধৰণে ক্ষমা বিচাৰি তেওঁ সামাজিক মাধ্যমত পোষ্ট কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া কথাটো হৈছে যে কোনো তৃণমূল পৰ্যায়ৰ নেতা নহয় তেওঁ হৈছে যুৱ কংগ্ৰেছৰ সভাপতি যি যুৱ কংগ্ৰেছক লৈ এপিচিচি সদায় আগবাঢ়ি যায় এপিচিচিয়ে নতুন নতুন পৰিকল্পনা কৰে যুৱ কংগ্ৰেছৰ এই নেতা কৰ্মীসকলক লগত লৈ আৰু যুৱ কংগ্ৰেছৰ সভাপতি বৰ্তমান জুবেৰ আনমে হয়তো এটা ইংগিত পাইছে যে যুৱ কংগ্ৰেছৰ যিসকলে সন্মুখত থাকি সদায় দলটোৰ বাবে কাম কৰি গৈছিল যিসকলে হয়তো টিকট পাব বুলি আশা কৰিছিল তেওঁলোকক টিকট দিয়া এতিয়ালৈকে হোৱা নাই তেনেধৰণৰ ইংগিত পাইছে যাৰ বাবে আচলতে এনেধৰণে মুকলিকৈ এই তেওঁ অসন্তুষ্টি ব্যক্ত কৰিবলৈ বাধ্য হৈছে নিশ্চয়কৈ সেইটোৱে কাৰণ দেখা পোৱা গৈছিল যে এই ভূপেন বৰাই যেহেতু এই টিকট কেন্দ্ৰিক যিটো বিতৰণ বা প্ৰাৰ্থীক কাক কাক প্ৰক্ষেপ কৰিব সেইটো প্ৰদেশ কংগ্ৰেছে চোৱা চিতাহে কৰিব তেওঁলোকে মাৰ্গদৰ্শনহে কৰিব কিন্তু গোটেই সিদ্ধান্তটো জিলা কংগ্ৰেছে ল'ব বুলি এক প্ৰকাৰ ভূপেন বৰাই স্পষ্টকৈ কৈছে বা তেওঁলোকক ইতিমধ্যে দিল্লীতো জিলা কংগ্ৰেছৰ যিসকল সভাপতি আছে তেওঁলোকক মাতি নি ৰাহুল গান্ধীয়ে ইতিমধ্যে বৈঠক কৰিছে আৰু ঠিক একেধৰণে অনুৰূপ ধৰণে ইউথ কংগ্ৰেছৰ যিসকল নেতৃত্ব আছে তেওঁলোকৰ লগতো পৃথকে ৰাহুল গান্ধীয়ে এখন বৈঠকত বহিছিল গতিকে তাৰ পাছতো ইউথ কংগ্ৰেছৰ কিছুমান তেওঁলোকৰ সংৰক্ষণ থাকে গতিকে তেওঁলোকে কেইটামান আসন বিচাৰে বা কেইটামান টিকট তেওঁলোকে বিচাৰে কিন্তু এইবাৰ যেহেতু পঞ্চায়ত নিৰ্বাচন এতিয়া কাইলৈ মই কৈছোৱে যে মনোনয়ন দাখিলৰ অন্তিমটো দিন গতিকে এই মুহূৰ্তত আজিলৈকে কংগ্ৰেছে সম্পূৰ্ণকৈ তেওঁলোকে প্ৰাৰ্থী তালিকা প্ৰক্ষেপ কৰিব পৰা নাই ঠিক অনুৰূপ ধৰণে ইউথ কংগ্ৰেছে যিকেইটা টিকট তেওঁলোকে বিচাৰিছিল সেই টিকট কেইটা দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰা সঁহাৰি পোৱা নাই আৰু যাৰ কাৰণে যুৱ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ মাজত এটা কিছু সংঘাত বুলিয়ে ক'ব লাগিব আপুনি মতানৈক্যৰ কিছু সৃষ্টি হোৱা এই মুহূৰ্তলৈকে পৰিলক্ষিত হৈছে গতিকে এইসমূহ মুখিমূৰ কৰিবৰ কাৰণে বা ইউথ কংগ্ৰেছক আগন্তুক দিনত আৰু ওলাই আহিবৰ কাৰণে তেওঁলোকক এক প্ৰকাৰে শক্তিশালী কৰিবৰ কাৰণে যিটো কংগ্ৰেছে ভূমিকা ল'ব লাগিছিল তেনেকুৱা ধৰণৰ এটা ভূমিকা নোলোৱাৰ অভিযোগেৰে তেওঁলোকে সামাজিক মাধ্যমত এইদৰে সৰব হৈছে আমি যিমান দূৰ খবৰ পাইছোঁ তেওঁলোকে ইতিমধ্যে কেইবাখনো ভিডিঅ' কনফাৰেন্সিং বৈঠকত বহি আছে আৰু সেই বৈঠকৰ অন্তত হয়তো তেওঁলোকে কোনো নেতাই আজিৰ দিনটোত হয়তো যুৱ কংগ্ৰেছৰ পৰা ৰিজাইন বা তেওঁলোকে ৰেজিগনেশ্যন দিয়াৰো সম্ভাৱনা এটা প্ৰশ্নৰে এই বিষয়টো সামৰণি মাৰিম এফালে ভাৰতীয় জনতা পাৰ্টি আগ্ৰাসী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ইতিমধ্যে ন পৰিকল্পনা যুগুত কৰিছে ইখনৰ পাছত ইখন বৈঠক হৈছে ইয়াৰ উপৰি বিজেপিয়ে ইউপিপিএলে হওক বা অসম গণ পৰিষদ ৰাভা আছাম যৌথ মঞ্চ এনেধৰণে বহু ক্ষুদ্ৰ দলক লগত লৈ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হ'বলৈ এফালে সাজু হৈছে যুদ্ধংদেহী ৰূপত আনফালে
কংগ্ৰেছৰ ভিতৰচৰাত এনেধৰণৰ খামখেয়ালি ইতিমধ্যে আৰম্ভ হৈছে এই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও কেইবাটাও ঘটনা সংঘটিত হৈছিল এই ঘটনা প্ৰবাহে কংগ্ৰেছক বিশেষকৈ বিৰোধী নিৰ্বাচনত প্ৰভাৱ পেলাব নিশ্চয়কৈ আপুনি চাওক এতিয়ালৈকে বিজেপি মিত্ৰজোঁট যেনেধৰণে সকলো দলক লগত লৈ এখন বুজাবুজিৰ দৰে এটা জটিল পৰিৱেশ তেওঁলোকে নাইকিয়া কৰি মকিমূৰ কৰি ইতিমধ্যে অগপৰ লগত তেওঁলোকে বা UPPL সকলো দলৰ লগতে মতানৈক্য নোহোৱাকৈ তেওঁলোকে মিলাপ্ৰীতিৰ মাজেৰে এখন ভাগ বতৰা কৰি তেওঁলোকে এই পঞ্চায়ত নিৰ্বাচনৰ কাৰণে অৱতীৰ্ণ হৈছে কিন্তু বিপৰীতে যদিহে আপুনি চাই ৰাইজৰ দল অসম জাতীয় পৰিষদ কংগ্ৰেছ UDF এনেকৈ যিসমূহ বিৰোধী দল আছে যিসমূহ বিৰোধী ভালদৰে একত্ৰিত হ'ব পৰা নাই একত্ৰিত হ'ব পাৰে গতিকে তাৰ মাজত বিৰোধী একত্ৰিত বিৰোধীত চিৰালফাট হৈ আছে তাৰ মাজতে দলৰ মাজতো এনেকুৱা ধৰণৰ যেতিয়া যিসমূহ চেল আছে মহিলা কংগ্ৰেছেই হওক লাগিলে সেৱা দলেই হওক বা যুৱ কংগ্ৰেছেই হওক তেওঁলোকৰ মাজতো দলৰ ভিতৰতে যিটো এতিয়া সংঘাতময় পৰিৱেশৰ সৃষ্টি হৈছে গতিকে এনেকুৱা এটা পৰিস্থিতিত যিসকলে টিকট পাব তেওঁলোকক যে যুৱ কংগ্ৰেছীসকলে চিপৰাং নামাৰিব সেইটো আপুনি নুই কৰিব নোৱাৰে বা যিসকলে টিকট বিচাৰিছে তেওঁলোকক যিহেতু টিকট দিয়া নহ'ব গতিকে তেওঁলোকে যে চিপৰাং মাৰি বিজেপিকে এক প্ৰকাৰ সহায় কৰিব সেই কথাবিলাক কিন্তু এনেকুৱা ধৰণৰ যিবিলাক পোষ্ট আছে বা কংগ্ৰেছৰ শেহতীয়াকৈ যিখিনি কথা কাণ্ড বা তেওঁলোকৰ যিখিনি মতি গতি সেই কথাবিলাকে কিন্তু স্পষ্ট কৰি তুলিছে পাৰ্থ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ